हेलो फ्रेंड्स, आज मोर घरले आलही आहिबो कोन कोन आहिबो आपनालोকক देखाम आरो মই কাম কৰি পেলে আজৰি হৈছো বনাই কৰি কি বনালো আৰু কোন আহিবো মোৰ ঘৰত आपनालोকক দেখাম পাৰিলে এটা মান ৰেচিপিও आपनालोকক দিম শেয়াৰ কৰিম आपनालोকৰ লগত आपनालोকে মোৰ এই সম্পূৰ্ণ ভিডিওটো চাব আৰু স্কিপ নকৰিব দে তেনে হলে কি বনালো आपनालोকে ভালকে চাব পাৰিব আৰু শিকিব পাৰিব স্কিপ নকৰকে ভিডিওটো চাব ঠিক আছে হ'ব আলহি আহিবৰ হৈছে আহাৰ পিছত আপোনালোকক দেখাই আছো এইটো হৈছে প্ৰথম ৰেচিপি বনোৱা স্টাৰ্ট কৰিলো মই ডেজাৰ্টে দি ছানাৰ পায়েশ যেটো বেঙ্গলী ৰেচিপি হয় এটা সুইট ডিশ খুব ভাল লাগে খাই এই ছানাৰ পায়ক বনাবলৈ লৈছো মই কি দিছো আপোনালোকক দেখুৱাই দিছো প্ৰথমতে গাখীৰ পগাই লৈ মিল্ক মেড দিলো তাৰপিছত মিল্ক পাউডাৰ অকনমান দিলো এভৰিডে দিয়াৰ পিছত ইলাচি গুৰি দিলো দি পেলে গাখীৰ যেতিয়া পগাই ঘন হৈ আহিলে আগতে মই ছানাটো বনাই লৈছিলো 1 লিটাৰ গাখীৰৰ আৰু 1 লিটাৰ গাখীৰ দি পেলে পায়কটো বনাইছো এইটো ছানা বিলাক হাতেৰে ভাঙি ভাঙি দিয়া হৈছে তাৰ পিছত ইয়াতে কেওৰা ওটাৰ অলপ এসেন্সৰ কাৰণে নহলে আপোনালোকে গোলাপ জলও দিব পাৰে তা এনেকৈ কৰি মই যেতিয়া অলপ ঘন হৈ আহিলে পায়কৰ যেটো কনসিস্টেন্সি তেতিয়া মানে কমপ্লিট হৈ গল মোৰ ৰেচিপি তাৰ পিছত মই পায়কটো ধুনিয়াকে এটা বাউলত সাৰ্ভ কৰিব লৈছো আৰু সাৰ্ভ কৰাৰ সময়ত কি দিলো তাকিও আপোনালোকক দেখাম লাষ্টত কালাৰটো ধুনিয়া হ'বলে আৰু ফ্লেভাৰটো ধুনিয়া আহে সেইকাৰণে কেশৰো অকনমান দিলো এতিয়া বাউলত মই লৈছো ছানাৰ পায়ক লৈছো খুব ধুনিয়াকে প্ৰেজেন্টেশন কৰিছো কিয় কি আলহিৰ কাৰণে দিব গলে খুব ধুনিয়াকে দিব লাগে পিছে মই ডেজাৰ্ট বনালে খুব ধুনিয়াকে সজাই ভাল পাও আৰু তাতে অকনমান পিস্তা দিছো আৰু रोज পেটেল দিছো ফ্ৰেশ रोज পেটেলটো আৰু যেটো সিলভাৰ লিপ দিয়ে ন মিঠাই দোকানত মই এটো গোল্ডেন লিপটো দিছো মোৰ তাত আছিলে আনা এটো এডিবল হয় তাৰ পিছত খুব ধুনিয়াকে সজাই মেলি ৰেডি কৰিলো মোৰ ছানাৰ পায়ক ৰেডি হৈ গল দেখাত কি ধুনিয়া লাগিছে হয়নে জনাবচোন আপোনালোকে আৰু ৰেচিপিটো কেনেকৈ পালে জনাব নজনা সকলৰ বাবে ৰেচিপিটো মই দি দিলো জনা সকলেতো জানেই আৰু তাৰ পিছত মই বনোৱা স্টাৰ্ট কৰিছো ৰান্ধা 4টাৰ পৰা মই ৰান্ধি আছিলো এইটো বনাইছো মই গ্ৰীন পনীৰ এটা মটৰ ধনিয়া এইবোৰ পেষ্ট কৰি পেলে ক্ৰীম সিম দি পেলে এটা খুব ধুনিয়া মিঠা যে বাচ্চাৰ কাৰণে মানে যাতে ভাল হয় তেনেকুৱা এটা পনীৰৰ ৰেচিপি বনালো কসুৰি মেথি দিলো লাষ্টত দি পেলে পনীৰৰ ৰেচিপি হৈ গল তাৰ পিছত মই আৰু কি বনালো আপোনালোকক দেখাই আছো মই ফিশ বইল বনাইছো ভাপা মানে হানি পেলে একেলগত বহাইছো যদি আপোনালোকৰ ৰেচিপি লাগে আপোনালোকে মোক জনাব দে মই ৰেচিপিটো দিম এয়া হৈছে মোৰ হাজবেণ্ডৰ ডাঙৰ দাদাৰ ছোৱালী আৰু ছোৱালীৰ জুৱাই তেওঁলোকক মাতিছো আৰু তেওঁলোকৰ গোটেই ফেমিলিটো মাতিছিলো এতিয়া মোৰ নাতি লৰাটোৰ কথা শুনিব দে ধুনিয়া মিঠা এটা কি বলো তো তোমার নামটা বলো তো বলো নামটা বলো হ্যাঁ কি বলছো সুন্দর করে বলো কি বলছে কুনাল সেন তোমার বাবার নাম কি বলো তো কুনাল বাবার নাম বলো তো কি তোমার বাবার নাম হ্যাঁ কমল সেন আর মার নাম আর ঠাম্মা এই ঠাম্মি নাম বলো তেওৰে নাতি হয় লৰাৰ ঘৰৰ আৰু তাৰ পিছত মই পকৰা খাব দিলো তেওঁলোকক আৰু তেওঁৰ ডাঙৰ ছোৱালীজনী নাহিলে ডাঙৰ ছোৱালীজনীৰ লৰাটো অলপ বমি হৈছে বুলে সেই কাৰণে নাহিলে হিকা মানে হুই আছিলে আৰু এতিয়া ইহতে 8:30 মানত আহি পালে কাৰণে মই পকৰা খাব দিলো পকৰা এনজয় কৰি আছে ইহতে তাৰ পিছত আমাৰ ডাইনিং টেবুলত সকলোৱে খানাৰ যোগাৰ কৰিলো তাতে মই বনাইছিলো ৰঙালাও ভাজি বেঙেনা ভাজি ডালি পনীৰ ফিশ ভাপা মাটন বনাইছিলো এইবিলাক ভিডিও কৰা নহল ইমান লৰালৰিকে নহয় অকলে যেহেতু মই অকলে হাতৰে গুটেইখিনি কাম কৰিব লগা হয় ফ্ৰাইড ৰাইস বনাইছো প্লেন ৰাইস বনাইছো আৰু ডেজাৰ্ট তাৰ পিছত ইহতে কিন্তু ভাপা ফিশটো খাই পেলে বহুত হলাগিছে মই মানে তেনেকুৱা ভাপত দিয়া নাই টিফিন বাটিত ভৰাই পেলে যেনেকুৱা দিয়ে সিম্পল কে মই হানি পেলে ডাইৰেক্ট কেৰাহিত বহাই দিছিলো ৰেচিপিটো আপোনালোকক দিম বাৰু নেক্সট ভিডিওত
তাৰপিছত ইহঁতে ভতিজী জোৱায়ে মানে মাছটো খুব ভাল পাইছে, তেওঁ মানে ভতিজীও ভাল পাইছে। তেওঁলোকে খাই পেলাই কৈছে বহুত ধুনীয়া হৈছে মাছটো, একদমেই মছলা মই ইউজ কৰা নাই বেছি, খুব কম মছলাৰে বস্তুখিনি বনাইছোঁ। আৰু লাষ্টত ছেকেণ্ড বেচত মই, মোৰ জা আৰু ল'ৰা ননদ আমি বহি পেলাই ভাত খালোঁ। এয়া মোৰ আছিলে ডিছ। আপোনালোকে এই ভিডিঅ'টো কেনেকৈ পালে জনাবচোন মোক। যদি ভিডিঅ' ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু তাৰপিছত ফটো ছেশ্যন কৰি পেলাই কেইকপিমান ফটো উঠি তাৰপিছত ইহঁতক বাই বাই কৰিলোঁ আৰু আপোনালোককো অকণমান দেখালোঁ। বাই বাই। না না যাবা কাকে বাই দাও। বাই 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 গুড নাইট বলো তো সবাইকে। এইখানে গুড নাইট। হেও সেম অ্যাক্টিং করে। হ্যান্ডে তো বলতে হ্যান্ডটা দিয়ে দাও। দাদা তোমাকে চকলেট দিয়েছে না? চকলেট দিয়েছে 3 দিন জিঙে 3 আজ একটা। এয়া আমাৰ জাৰা হেনা দুইজনীয়ে ইহঁতক বাই বাই কৰিলে, খুব ধুনীয়াকৈ বহি বাই বাই কৰিছে। আৰু ইহঁতে গ'ল, আমাৰ হেনাই বহি পেলাইও বাই বাই কৰি আছিলে আমাক। থেংক ইউ ফৰ ৱাচিং। হেনা 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 কাম কাম হেনা go inside go inside go inside go হেনা go হেনা go guest bye bye